ढेर काम কৰিলো ৰাতিপুৱাৰ পৰা আজি ৰাতিপুৱা 7 বজাতে মিষ্টি আহি ওলালে আমি শুই উঠাই নাছিলো লৰালৰিকে উঠিলো আৰু এয়া দেখিছেনে পেৰখন কাটিছে কাৰণ আমাৰ এটা এসি দুটা ৰুমত ব্যৱহাৰ কৰিম আমি ইয়াতে এখন ফেন দি দিম তেতিয়া হলে দুটা ৰুমতে হৈ যাব আৰু এইফালে বেটাও উঠি আহিছে হোৱাৰ পৰা আৰু ইমান গৰম পৰিছে যেহেতু বেৰখনো ফুটালে এসি অন কৰিব পৰা নাই সেই কাৰণে এখেতে আইসক্ৰীম লৈ আহিলে আইসক্ৰীম খালো আৰু ইয়াক চাওকচোন এনেকে ফুটালে বেৰখন ইয়াতে ফেনখন দি দিলে এতিয়া দুইটা ৰুমতে হৈ যাব এতিয়া পানী মাৰি থাকিব লাগিব হেল্ল এভৰিৱান মোৰ ভিডিঅ'টিলে সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু মই বনাবলৈ লৈছো ভাত আজৰি হৈ এইফালে একেতে বজাৰ কৰি আনিলে কিবা কিবি আৰু জিমান গৰম হলেওটো ভাতটো বনাবই লাগিব এইফালে মই জুগাৰখিনি কৰি ললো একেতে বজাৰৰ পৰা চিকেন লৈ আহিলে আৰু এইফালে মই কেৰাহী পাতিছোৱে তেল গৰম হৈ আছে ইয়াতো ডাইল চেল কিবা কিবি পাতিছো আৰু এয়া পুৰি দেখিছেনে ৰাতিপুৱাই মিষ্টিক চাহ দিছিলো ৰাতিপুৱাই যে আহিছিলে একো নোখোৱাকে আহিছিলে সেই কাৰণে ইমান ধুলি মানে ঢেৰ কাম কৰিলো ৰাতিপুৱাৰ পৰা Hello everyone. 눈 뜨면 눈부신 아침 햇살과 모닝콜로 너와 시작하는 하루 마치 আৰু মাংসখিনি বহাই মই থকা মছলা এনেকে দি দিম জি জি আছে মানে এভেইলেবল এনেকে দি দিছো যেহেতু মাংসত অলপ মছলা দিলেহে ভাল লাগে নহলে কিবা এটা গোন্ধ পোৱা যায় এনেকে দি মই লৰাই দিম ধুনিয়াকে 기대하게 만드는 걸 우리 오늘은 또 어떻게 지낼까 আৰু এইফালে আমাৰ মাংসখিনিও ৰেডি হৈ গল এইখিনি হৈ গল আৰু এইফালে কিবা কিবি ডাইল চেল বনাইছো আৰু আজি কুলাৰটোৱে বহুত কামত দিছে ফ্ৰিজৰ পৰা আইজ উলিয়াইছো আৰু কুলাৰটোত ভৰাইছো ধুনিয়া ঠাণ্ডা বতাহ মাৰিছে আৰু সেও এয়া দি আছে বুৰা আইজ ভৰাই মোৰো ইমান যে গৰম উঠিছে ভাত বনাই আজি এনেকৈ চলিছো আৰু দিনটো যেহেতু এসিটো অন কৰিব পৰা নাই বেৰখন ফুটোৱাৰ কাৰণে এতিয়া ভালেই হ'ব বাৰু এসিটো দুটা ৰুমত হৈ যাব আৰু এইফালে ভাত পানী খাওতে বনাওতে এনেকৈ কুলাৰটো হৈ যাব আমাৰ এইফালে এখেতে পুৰা আইচ উলিয়াই আছে ফ্ৰিজৰ পৰা আৰু মই ভাত পানী বনাই ইমান যে গৰম উঠিছে মই বলো অকমান ঠাণ্ডা বতাহ লৈ লও আইচ দি আছে মই এনেকৈ বহি লৈ আছো আৰু এওঁলোকে আইচ দিয়াতকেও খেলিছে বেছিকে দেখিছেনে মানে ফুৰ্তিহে পাইছে বেছিকে এখেতে এইখিনিত পানী দি আছে শুকাই আছে যেহেতু বহু দিনৰ বস্তু এইবোৰ আৰু মিষ্টিও লাগি গল এইফালে ফেনখন লগাবলে প্লাষ্টাৰ কৰি লৈছে ভাঙি গৈছে যে এইবোৰ সিমেন্টবোৰ বেৰখনৰ সাইডবোৰ এই কাৰণে প্লাষ্টাৰ কৰি লৈছে আৰু চাওকচোন তলৰ অৱস্থা এইবোৰ সব সফা কৰিব লাগিব মই যেহেতু নোৱাৰোৱে এখেতেই কৰিব লাগিব আৰু ফাইনালি ফেনখন ফিটিং কৰিলে এইটো বেটাই কৰিছিলে ভিডিঅ' মই নজনাকে আৰু এনেকে এসিটো অন কৰিলে সেইফালে বতাহটো গৈ সেইটো ৰুমলৈ যাব এতিয়া ধুনিয়া হ'ল আপোনালোকেও এইটো কৰিব পাৰে যদি কৰিব মন কৰে মানে হৈ যাব দুটা ৰুমত আজিলৈ আহিছে দে ভিডিঅ'টি মানতে শেষ কৰিছো